গুড মৰ্ণিং বন্ধুসকল। এতিয়া হৈছে মৰ্ণিং 5:30। তো মই শুই উঠি পিনে দাঁত ব্ৰাছ কৰিলোঁ। দাঁত ব্ৰাছ মানে কৰি আছোঁ। দাঁত ব্ৰাছ কৰি লৈ পিনে মই যাম ফিল্ডত প্ৰেক্টিছ কৰিবলৈ যাম। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি পাই থাকিব বিচাৰে তেনেহ'লে ইউটিউবত গৈ পিনে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি আপোনালোকে যদি ফেচবুকত চাই থাকিম বুলি ভাবিছে তেনেহ'লে ফ'ল' এটা টিপি দিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিলোঁ মই কিটচেনত আহিছোঁ এটা কাৰণে গৰম পানী খাবলৈ। কিন্তু চাহ খাব অহা নাই, চাহ মই নাখাওঁ। বিশেষকৈ মই চাহ ইভিনিং টাইমতে খাওঁ। মই এতিয়া আহিছোঁ কিটচেনত গৰম পানী খাম। ফিল্ডলৈ যোৱাৰ আগত মই গৰম পানী এগিলাচ খাইহে মই ফিল্ডলৈ যাওঁ। আৰু ৰাতিপুৱা মৰ্ণিং সদায় সকলোৱে গৰম পানী খাব লাগে, কাৰণ পেটৰ কাৰণে বহুত ভাল হয় আৰু চৰ্বি কমায়। A few moments later. এটা কথা দেখিছেনে ৰাইজ, মোৰ পেটটো কেনেকৈ বাঢ়িছে? সেইকাৰণে মই আজিৰ পৰা আৰম্ভ কৰিছোঁ গৰম পানী খাবলৈ। আগতেও খাইছিলোঁ কিন্তু মাজতে ধৰি এৰি দিছিলোঁ। মানুহে ড্ৰাই মেইনটেইন কৰিব লাগে। এয়া মই ওলাই আহিলোঁ ভিতৰৰ পৰা। ওলাই মেলি আহি ফিল্ডলৈ যাম। ফিল্ডত পূৰা প্ৰেক্টিছ কৰিমগৈ। তো ব'লক ফিল্ডত লগ পাই আছোঁ আপোনালোকৰ লগতে। হেল্ল' গাইজ, আহিলোঁ ফিল্ডত ৰানিং কৰিলোঁ। ৰানিং কৰি ৰখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাবতো। মোৰ এই ভাইটি বৰষুণ দিছে। আমি ব্লগ ষ্টাৰ্ট কৰোঁতে বৰষুণ আহিয়ে গ'ল। তো এতিয়া ৰানিং চানিং কৰাৰ পিছত ঘৰত যামগৈ। বৰষুণ আহিলে যিহেতু, যদি ডাঙৰকৈ বৰষুণ আহিলে তিতিবলৈ চৰ্দি লাগিব। আকৌ ফিল্ডত আহিব নোৱাৰিম, ব্লগো দিব নোৱাৰিম। তো এতিয়া আমি ঘৰত যাওঁ। বাই বাই গাইজ, আকৌ লগ পাম। 12 seconds later. গাইজ বহুত বৰষুণ ডাঙৰ দিলে। এতিয়া আমি তাত দৌৰি আছোঁ, এইজন আগত দৌৰি আছে। পুৰা ডাঙৰ বৰষুণ মানে পুৰা ঢালি আছে। ये क्या तमाशा लगा रखा है तूने? ये तस्वीरें दिखाकर क्या साबित करना चाहता है तू? क्या साबित करना चाहता है तू? ফিল্ডৰ পৰা আহিলোঁ। ফিল্ডৰ পৰা আহি পিনে ভাবিলোঁ অলপ ওলাই যাওঁ। তো দেখিছে নহয় বৰষুণ কেনেকুৱা দি আছে। তথাপিও এতিয়া কি কৰোঁ ভাবি আছোঁ। মায়ে ক'লে বোলে নাই নহয় যাবই লাগিব তই বোলে। সেইকাৰণে ভাবিলোঁ মই ছাতিটোকে লৈ যাওঁ। বোলো ছাতিটোকে লৈ গ'লে ভাল হ'ব। তো সেইবুলি ভাবি পিনে ছাতিটো লৈ পিনে গ'লোগৈ আৰু। তাৰপৰা মই ভাবিলোঁ ৰখি থাকিলে দেৰি হ'ব। আহি থাকোঁতে আকৌ এইজনক লগ পালোঁ। এইজনে আকৌ কিবা চিপছ খাই আছিলে। মই ক'লোঁ এক্সপ্ৰেশ্যন এটা দি দিয়া। একদম ধুনীয়াকৈ দি হেল্ল' গাইজ, এতিয়া বৰ্তমান আহিছোঁ বিৰাজহঁতৰ ঘৰত। তো বিৰাজ আৰু এইটো বিশ্ব এইটো শুই আছে। তুম তেৰে হওঁ। তো এতিয়া আমি এতিয়া বিৰাজক চলাইছোঁ। বিৰাজ এইটো য়'। তো এতিয়া গাইজ বিৰাজৰ লগত কাম লাগি আছে। মানুহবিলাকে বোলো অলপ বেছি ডিষ্টাৰ্ব নিদিওঁ। কিন্তু অলপ মই ইয়ালৈ আহিছিলোঁ, ইমানটো নোকাই ফুৰিছে। और अभी तो रुको, क्लाइमैक्स अभी बाकी। বৰ্তমান আকৌ মই ফিল্ডত আহিছোঁ ইভিনিং টাইমত। তো আহি পিনে মই এই ভাইটিকেইটাক লগ পালোঁ। ভাইটি এটাই পূৰা এই ভাইটিজনে পূৰা ধুনীয়াকৈ একদম পূৰা বেক পাল্টি মাৰিব। চাই থাকক। বয়স কিমান আছে তোৰ? 10 বছৰ হৈছে। ঠিক আছে, এই 10 বছৰ বয়সত সি এটা পূৰা বেক পাল্টি মাৰিব। এইখিনিতে এটা কথা, ই মোক বেক পাল্টি মাৰিম বুলি কৈছিলে কিন্তু ফ্ৰণ্টহে মাৰিলে। অঁ